নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ অসম বন্ধুকৰ ফালৰ পৰা ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল নতুনকৈ যিখিনি পদ মুকলি হৈছে তাক লৈ বহুতৰে কনফিউজ যে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ দুটা একেই নে বেলেগ বেলেগ। এই ভিডিঅ'টোত আপোনাক সকলোখিনি কথা বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন্ধুকৰ ফালৰ পৰা ড্ৰাইভাৰত নতুনকৈ যি 106টা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ 32টা পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ ড্ৰাইভাৰ যিটো কনষ্টেবল পদ আছে সেইটো আপোনালোকৰ AFPF লগতে ছেম হয়, কিয়নো ড্ৰাইভাৰ কনষ্টেবল তাৰ ক্ষেত্ৰত বয়সটো একেই হ'ব লাগে বা হাইটৰ ক্ষেত্ৰত একেই বা এডুকেশ্যন কোৱালিফিকেশ্যন একেই হয়, কিন্তু এক্সট্ৰা আপোনালোকৰ লাইচেঞ্চখন প্ৰয়োজন হয়। কিন্তু ড্ৰাইভাৰ যিটো পদ আছে অনলি যিটো ড্ৰাইভাৰ সেই ড্ৰাইভাৰৰ ক্ষেত্ৰত দৰমহা কম, বয়সটো বেছি হ'লেও 18 পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰে আৰু হাইটটো কম লাগে। এতিয়া আপোনালোকৰ যিটো ড্ৰাইভাৰৰ পদ সেই ড্ৰাইভাৰৰ পদটো দৰমহাটো আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলতকৈ কম হয়। এতিয়া যিটো ড্ৰাইভাৰৰ পদ সেই ড্ৰাইভাৰৰ পদটোৰ যিসমূহ ডিউটি সেই ডিউটিটো অকল গাড়ী চলাই হ'ব, গাড়ী চলাব দিয়ে, ড্ৰাইভাৰৰ বেলেগ ডিউটি নাই। কিন্তু আপোনালোকৰ যিটো ড্ৰাইভাৰ কনষ্টেবল পদ মুকলি হৈছে সেই ড্ৰাইভাৰ কনষ্টেবল পদৰ ডিউটিসমূহ আপোনালোকৰ বেলেগ বেলেগ হ'ব। আপোনালোকৰ যদিহে গাড়ী থাকে তেতিয়া গাড়ী চলাব লাগিব, কিন্তু আপোনালোকৰ এতিয়া ধৰি লওক ইমানখিনি ড্ৰাইভাৰ আপোনালোকক খটুৱাব নোৱাৰে। সেইবাবে যিটো ড্ৰাইভাৰ কনষ্টেবল পদ আছে তেওঁলোকক আপোনালোকৰ AFPF বা বেটেলিয়ানৰ সকলোখিনি ট্ৰেইনিং দিব। সময় সাপেক্ষে তেওঁলোকে বেলেগ বেলেগ ডিউটি কৰিব লাগিব। মানে আপোনালোকৰ যিসমূহ ড্ৰাইভাৰ কনষ্টেবল সোমাব তেওঁলোকে হয়তো AFPF লগতে একে হাথিয়াৰ হ'ব বা একে ডিউটি কৰিব লগা হ'ব আৰু দৰমহাৰ ক্ষেত্ৰতো একেই। গতিকে আপোনালোকৰ যিটো ড্ৰাইভাৰ কনষ্টেবল পদ আছে সেই পদটো ধুনীয়া এটা পদ হয়। এতিয়া অসম আৰক্ষীৰ ক্ষেত্ৰত যিসকলে ড্ৰাইভাৰ পোষ্টত চাকৰি পায় তেওঁলোকে ট্ৰেইনিং কৰি আছে, তেওঁলোকৰ যিটো ট্ৰেইনিং সেই ট্ৰেইনিংটো অসম আৰক্ষী ABগতে ছেম দিছে আৰু ট্ৰেইনিংটো বহুত হাৰ্ড আছে। আৰু শুনিবলৈ পোৱা মতে তেওঁলোকৰ সকলোখিনিয়ে গাড়ী চলাবলৈ নাপায়, তেওঁলোকে AB যিসমূহ ডিউটি সেই ডিউটিসমূহ কৰিব লাগিব। আৰু এনেকুৱা হৈ যাব পাৰে যে তেওঁলোকে ABটো ভৰ্তি পাছত হৈ যাব একেবাৰে। আগতে আপোনালোকৰ তেনেকুৱা হয়, কোনোবা এজন ধৰি লওক ABত সোমায় তাৰপিছত তেওঁ UBলৈ গুচি যাব পাৰে। এতিয়া আপোনালোকৰ যিসকলে ড্ৰাইভাৰ সোমাইছে মানে তেওঁলোকৰ ড্ৰাইভাৰ কনষ্টেবলটো পাছত আছে। গতিকে আপোনালোকৰ যিটো ড্ৰাইভাৰ কনষ্টেবল অসম বন্ধৰ পদ হয় সেই পদটো বহুত ধুনীয়া এটা পদ হয়। সেই পদটো আপোনালোকৰ AFPF লগতে ছেম হ'ব আৰু যিটো ড্ৰাইভাৰ পদ আছে সেই ড্ৰাইভাৰতে অকল গাড়ী চলাব লাগিব। সেয়া লাগিলে তেওঁলোকে যিসমূহ DFO অফিচ আছে বা তাতকৈ ওপৰ ৰেংকৰ যিসমূহ অফিচাৰ গাড়ী আছে গাড়ীসমূহ চলাব লাগিব বা PCCF নহ'লে কামাণ্ডেণ্ট তেনেকুৱা পৰ্যায়ৰ যিসমূহ ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোকৰ ড্ৰাইভাৰ হ'ব বা অফিচৰ ড্ৰাইভাৰ হ'ব। কিন্তু ড্ৰাইভাৰ যিটো কনষ্টেবল পদ আছে তেওঁলোকে জেনেৰেল ডিউটিসমূহ কৰিব লাগিব। তাৰে মাজত কিছুমানে গাড়ী চলাব, কিন্তু বেছিভাগেই তেওঁলোকে AFPFৰ যিসমূহ ডিউটি আছে সেইসমূহ কৰিব লাগিব। গতিকে আপোনাৰ যদি AFPFত অহাৰ সপোন আছে তেতিয়া আপুনি যদি ড্ৰাইভাৰ কনষ্টেবলৰ চাকৰি পায় সেই তেনেকৈ আপোনাৰ সপোনটো পূৰণ হ'ব। গতিকে আপোনালোকে ড্ৰাইভাৰ হওক, ড্ৰাইভাৰ কনষ্টেবল হওক বা আপোনাৰ AFPF হওক, যিকোনো এটা বিভাগত সোমাবলৈ চেষ্টা কৰক, আপোনালোকৰ পাছত বহুতখিনি সুবিধা হ'ব। গতিকে বহুতে ভাবে যে ড্ৰাইভাৰ কনষ্টেবলৰ পদ সেইকাৰণে ইমান তেওঁলোকে হয়তো গুৰুত্ব দিব পাৰে, কিন্তু আপোনালোকে গুৰুত্ব এনেকৈ নাথাকিব। ড্ৰাইভাৰ যিটো কনষ্টেবল পদ সেইটো কনষ্টেবলৰ পদ হয়, বহুতটা ধুনীয়া পদ হয়। গতিকে আপোনালোকে যিকোনো এটা সোমাই আপোনাৰ নিজৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।